তো ফলেটিনি ইতিমধ্যে সেকেন্ড রাউন্ড এলটমেন্ট ইতিমধ্যে পাবলিশ করেছে আর ফার্স্ট রাউন্ড সিট যেসকলে পাই গৈছিলে আপগ্রেডেশন করেছে অর্থাৎ ফার্স্ট রাউন্ড আপগ্রেডেশন রেজাল্ট ইতিমধ্যে পাবলিশ করেছে এই নতুন এলটমেন্ট আর আপগ্রেডেশন এই দুইটা সম্পর্কে গুরুত্বপূর্ণ একটা নোটিস এটা পাবলিশ করেছে রেজাল্ট পাবলিশ হওয়ার লগে লগে এই নোটিছত কি কথা উল্লেখ করেছে সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত তো ভিডিঅ'টো সম্পূৰ্ণ সকলোৱে চাব নিশ্চয় সকলোখিনি তথ্য আপোনালোকে ইয়াতে বুজি পাব যে কি পইণ্ট উল্লেখ কৰিছে আপুনি এটা পইণ্টৰ মিষ্টেক কৰিব নালাগে এটা পইণ্ট যদি আপুনি মিষ্টেক কৰে তেনেহ'লে আপুনি সিটৰ পৰা কিন্তু বঞ্চিত নাইবা বাতিল কৰা হ'ব তো সেইকাৰণে আপুনি এটা মিষ্টেক নকৰিব আপুনি ভিডিঅ'টো সম্পূৰ্ণ সকলোৱে চাব সকলোখিনি তথ্য আপোনালোকে ভালকৈ আপোনাক ইয়াতে বুজি পাব তো চাওক ইয়াতে 6টা পইণ্ট দিয়া আছে 6টা পইণ্টে আপোনালোকে ভালকৈ 7টা পইণ্ট দিয়া আছে 8টা পইণ্ট দিয়া আছে 8টা পইণ্টে আপোনালোকে ভালকৈ ইয়াতে বুজিব লাগিব গোটেইকেইটা পইণ্ট তো চাওক যিসকলে নতুনকৈ এলটমেণ্ট পাইছে তেওঁলোকৰ কাৰণে ইয়াতে কি কথা উল্লেখ কৰিছে প্ৰথম আপোনালোকে ইয়াতে চাব লাগিব যে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ফৰ টু কেণ্ডিডেট এলটেড নাইবা আপগ্ৰেডেশ্যন যিসকলে কৰিছে তেওঁলোকৰ তো তেওঁলোকৰ কাৰণে কি কথা উল্লেখ কৰিছে আমি মূল পইণ্টকেইটা চাম যে প্ৰথম ৰাউণ্ডত লিখিছে যিসকলে নতুনকৈ এলটমেণ্ট পাইছে তেওঁলোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব মেণ্ডেটৰী নিৰ্দিষ্ট যিটো টাইম দিয়া আছে সময় দিয়া আছে সেই সময়ৰ ভিতৰতে ইয়াতে দিয়া আছে গিভেন পিৰিয়ড সেই সময়ৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলে কিন্তু নিজৰ নিজৰ যি কলেজত ছিট পাই গৈছে সেই কলেজত গৈ পিনে তেওঁলোকে ডকুমেণ্টছ আপলোড কৰিব লাগিব তো ডকুমেণ্টছ আপলোড কৰাৰ কাৰণে ফিজিকেল ডকুমেণ্টছ আপলোড কৰাৰ কাৰণে তেওঁলোকে প্ৰয়োজনীয় যিখিনি নথিপত্ৰ আছে নথিপত্ৰখিনি তেওঁলোকে লৈ যাব লাগিব তো এতিয়া চাওক যে কোন তাৰিখলৈকে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিব নাইবা লাষ্ট ডেটটো কেতিয়া হয় আৰু তাৰিখটো হয় আপোনালোকে 16 তাৰিখৰ পৰা 18 তাৰিখ অৰ্থাৎ 3 দিন আপোনালোক সময় পাব ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে আৰু 3 দিনৰ ভিতৰত আপোনালোক ডকুমেণ্টছ ভেৰিফিকেশ্যন কমপ্লিট কৰিব লাগিব যদি কোনো এজন ছাত্ৰই এই নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি ডকুমেণ্ট ভেৰিফিকেশ্যন নকৰে তেনেহ'লে তেওঁৰ ছিটটো কিন্তু অট'মেটিকলি এইটো কেঞ্চেল হৈ যাব আৰু কিন্তু নেক্সট নাইবা পৰৱৰ্তী থাৰ্ড ৰাউণ্ডৰ কাৰণে তেওঁলোকক এলিজিবল কৰা নহ'ব তেওঁলোকেও বঞ্চিত হ'ব এইটো ডাইৰেক্ট কথা তো আপোনালোকে যিসকল পাইছে নিৰ্দিষ্ট ডকুমেণ্টছখিনি লৈ আপোনালোকে নিৰ্দিষ্ট যিটো কলেজ আছে কলেজত গৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব এতিয়া কলেজত আপোনালোকে কি ডকুমেণ্টছ লৈ যাব লাগিব সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোক জনাম যে কি ডকুমেণ্টছ আপোনালোকৰ লৈ যাব লাগিব কাষ্ট কেটেগৰাইজ কি লাগিব তো এটা প্ৰথম পইণ্ট তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ সকলোৱে চাব ভিডিঅ'টো অলপ দীঘল হ'ব কাৰণ প্ৰতিটো পইণ্টটো অলপ বেছিকৈ ইয়াতে ব্যাখ্যা কৰা আছে তো আপোনালোকে অলপ মনোযোগেৰে ভিডিঅ'টো চাব সকলোখিনি আপোনালোকে বুজি পাব তো নেক্সট চাওক 2 নম্বৰটো কি কৈছে যে ছাত্ৰীসকলে যিটো এলিগেশ্যন নাইবা এলটমেণ্ট যিটো লেটাৰ সেইটো ল'ব লাগিব ছাত্ৰীসকলে কি কৰিব লাগিব পৰ্টেলত গৈ তেওঁলোকে লগ ইন কৰিব লাগিব লগ ইন কৰিলে তেওঁলোকে যিটো আণ্ডাৰ ৰিভিউড কলেজ বুলি দেখুৱাইছে সেইটো তেওঁলোকে স্ক্ৰীনশ্বট কৰি প্ৰিণ্ট আউট কৰি লৈ গ'লে হৈ যাব আৰু ডাইৰেক্ট যদি আপুনি কমপ্লিট কৰিছে ডাইৰেক্টলি তাৰ পৰা আপোনালোকে কণ্ট্ৰল পিৰ সহায়ত আপুনি প্ৰিণ্ট আউট কৰি লৈ যাব পাৰে তো ইয়াৰ পিছত 3 নম্বৰত দিয়া আছে যে যিসকল ছাত্ৰীয়ে ইতিমধ্যে ছিট পাই গৈছে তেওঁলোকে 3টা অপশ্যন তেওঁলোকে দেখিবলৈ পাব এই 3টা অপশ্যনত তেওঁলোকে যিকোনো এটা আপোনালোকে কৰিব লাগিব নাইবা যদি এটাও নকৰে তেনেহ'লে আপোনাৰ কি হ'ব এইটো আপোনালোকে 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে ইয়াতে তেওঁলোকে যেতিয়া ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰিব ভেৰিফিকেশ্যন কৰাৰ পিছত তেওঁলোকে 3টা অপশ্যন পাব প্ৰথম এটা পাব যে ফ্ৰিজ এলিগেশ্যন তো আপোনালোকে যদি ফ্ৰিজ এলিগেশ্যন কৰে তেনেহ'লে আপুনি কি হ'ব আপোনালোকে এটা চাওক নতুন যিসকলে হৈছে নাইবা আপগ্ৰেডেশ্যন যিসকলে হৈছে সকলো ক্ষেত্ৰত এইটো হয় প্ৰয়োজনীয় যদি আপুনি ছিটটো ফ্ৰিজ কৰে য'ত আপোনাৰ ছিট পাইছে যিটো কলেজ যিটো ব্ৰাঞ্চত পাইছে আপুনি তাতে থাকিব তাতে আপোনালোকে পঢ়িব লাগিব এইটো হৈছে ফ্ৰিজ 2 নম্বৰ আছে যে এপ্লাই ফৰ আপগ্ৰেড তো যদি আপোনালোকে আপগ্ৰেড কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আপগ্ৰেড কৰিব পাৰিব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকে এই অপশ্যনটো পাব যে এপ্লাই ফৰ আপগ্ৰেড এইটো কৰিলে আপোনালোকে প্ৰিফাৰেঞ্চ যিকেইটা বেটাৰ প্ৰিফাৰেঞ্চ আছে সেই বেটাৰ প্ৰিফাৰেঞ্চ আপোনালোকে আপগ্ৰেডেশ্যন আহিব এইটো আপোনালোকে নতুনেই হওক নাইবা যিসকল আপগ্ৰেডেশ্যন পাইছে সকলোৰে ক্ষেত্ৰত আহিব এইটো সকলোৱে এইটো কৰিব পাৰিব ইয়াতে চাওক 3 নম্বৰত দিয়া আছে যে এপ্লাই ফৰ আপগ্ৰেড ইন ছেম কলেজ যিসকলে যিটো কলেজত ছিট পাইছে সেই কলেজত জাষ্ট ব্ৰাঞ্চটো চেঞ্জ কৰিব বিচাৰিছে কোনোবাই যদি মেকানিকেল পাইছে এতিয়া চিভিলত যাব বিচাৰিছে ছেম কলেজতে অৰ্থাৎ যিটো একেখন কলেজতে তেনেহ'লে তেওঁলোকে এইটো ক্লিক কৰিব পাৰে জাষ্ট তেওঁলোকৰ ব্ৰাঞ্চটোহে চেঞ্জ হ'ব কলেজ নাইবা তেওঁলোকৰ ইনষ্টিটিউট কিন্তু চেঞ্জ নহয় এইটোৰ কাৰণে আৰু এইটো যদি আপোনালোকে কৰে যিসকলে আপগ্ৰেডেশ্যন পাইছে যদি তেওঁলোকৰ ছেম কলেজ আপগ্ৰেড কৰে তেনেহ'লে তেওঁলোকে 10% টকা দিব নালাগে সেইটো নেক্সট পইণ্টত আছে আমি নেক্সট পইণ্টত সেইটো আলোচনা কৰিম ইয়াত চাওক কি কথা উল্লেখ কৰা আছে যদি তেওঁলোকে নোটটো যিটো কথা কোৱা আছে এই 3টাৰ এটাতো যদি আপুনি ক্লিক নকৰে তেনেহ'লে আপোনাৰ ছিটটো অট'মেটিকলি ফ্ৰিজ হৈ যাব আৰু এইটোৰ যে পেৰাগ্ৰাফ লিখিছে যিটো পেৰাগ্ৰাফ লিখিছে যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত কি কৈছে তেওঁলোকে আপগ্ৰেড কৰিছে কিন্তু তেওঁলোকে কি কৈছে যে হেভ নট ৰিচিভ এলটমেণ্ট যদি ফাৰ্ষ্ট ৰাউণ্ডত তেওঁলোকে ছিট পোৱা নাছিলে বাট তেওঁলোকে এডমিশ্যন লৈছে তেওঁলোকে কিন্তু আপগ্ৰেডেশ্যন কৰিব পাৰে প্ৰথম যিটো প্ৰিফাৰেঞ্চ দিয়া আছে সেইটো প্ৰিফাৰেঞ্চৰ কাৰণে তেওঁলোকে কিন্তু আপগ্ৰেডেশ্যন কৰিব পাৰে এইটো কিন্তু ইয়াতে লিখা আছে তো ইয়াৰ পিছত চাওক এই লিখা আছে 4 নম্বৰত দিয়া আছে যে ফাৰ্ষ্ট ৰাউণ্ডত ছিট পোৱাসকলে যিসকলে আপগ্ৰেডেশ্যন পাইছে
নাইবা আপগ্ৰেডেশ্যন কৰিছে আপগ্ৰেডেশ্যন এলটমেণ্ট আহিছে তেওঁলোকে কিন্তু আপগ্ৰেডেশ্যনটো এইটো তেওঁলোকে একচেপ্ট কৰিব লাগিব এইটো মেণ্ডেটৰী হয় তেওঁলোকে এইটো একচেপ্ট কৰিব লাগিব অৰ্থাৎ আপগ্ৰেডেশ্যন আহিছে মানে তেওঁলোকৰ আগৰ চিটটো কেঞ্চেল হৈ গৈছে ডাইৰেক্ট কথা এইটো তেওঁলোকে ছেকেণ্ড এটা ফাৰ্ষ্ট যিটো ৰাউণ্ডত যিটো চিট পাইছে সেইটো কেঞ্চেল হৈ গৈছে আৰু আপগ্ৰেডেশ্যন ৰিজাল্টটো তেওঁলোকে চিটটো তেওঁলোকে একচেপ্ট কৰিব লাগিব আৰু যদি তেওঁলোকে এইটো নকৰে তেনেহ'লে কিন্তু এইটো অট'মেটিকলি তেওঁলোকৰ চিটটো কিন্তু কি হৈ যাব হিজ বা হাৰ উইল বি কেঞ্চেল কৰা হ'ব আৰু পৰৱৰ্তী কোনো এটা ৰাউণ্ডতে কিন্তু তেওঁলোকে চিট নাপাব তেওঁলোক এলটমেণ্ট নাহিব সেইকাৰণে যিসকল আপগ্ৰেডেশ্যন পাইছে য'তেই পাইছে এইটো বেয়া হওক ভাল হওক একচেপ্ট কৰিবই লাগিব এডমিশ্যন ল'ব লাগিব যদি তেওঁলোকে এডমিশ্যন লৈ পিনে আকৌ যদি তেওঁলোকে বিচাৰে আপগ্ৰেডেশ্যন কৰিম তেওঁলোকে আপগ্ৰেডেশ্যনটো কৰিব পাৰিব আৰু চাওক 5 নম্বৰত কি কোৱা হৈছে যে 5 নম্বৰত এইটো কথা কোৱা হৈছে অনলি যিসকল আপগ্ৰেডেশ্যন কৰিছিল তেওঁলোকৰ কাৰণেহে অৰ্থাৎ যিসকল আপগ্ৰেডেশ্যন কৰিছে আপগ্ৰেডেশ্যন পাইছে তেওঁলোকে আকৌ আপগ্ৰেডেশ্যন কৰি বিচাৰিছে তেওঁলোকৰ বাবে নহয় যিসকল আপগ্ৰেডেশ্যন পাইছে আৰু তেওঁলোকে তাতে চিট নাইবা এডমিশ্যন ল'ব বিচাৰিছে আৰু ক'ত যাব বিচৰা নাই অৰ্থাৎ পুনৰাই চেঞ্জ কৰিব পৰা নাই তেওঁলোকৰ কাৰণে কি কৰিছে যে তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব আৰু কি কৈছে 10% টকা তেওঁলোকে দিব লাগিব অৰ্থাৎ 4700 টকা তেওঁলোকে 10% কিমান হ'ব 420 টকা তেওঁলোকে ইয়াতে দি পিনে তেওঁলোকে কি কৰিব লাগিব এডমিশ্যনটো ল'ব লাগিব মনত ৰাখিব যিসকলে আপগ্ৰেডেশ্যন কৰিছে তেওঁলোকৰ কাৰণেহে এইটো হয় যে তেওঁলোকে যদি আৰু আপগ্ৰেডেশ্যন নিবিচাৰে নাইবা কলেজ ব্ৰাঞ্চ আৰু চেঞ্জ কৰিব নিবিচাৰে তেওঁলোকে য'ত পাইছে তাতে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব আৰু 10% টকা তেওঁলোকে কিমান টকা 420 টকা তেওঁলোকে দি পিনে চিটটো এডমিশ্যন ল'ব লাগিব তো এইখিনি কথা লিখা আছে 5 নম্বৰত 6 নম্বৰত কি দিয়া আছে চাওক আৰু ইয়াতে আৰু এটা পইণ্ট ইয়াতে উল্লেখ কৰা আছে সৰুকে যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত চিট পাই গৈছে ফাৰ্ষ্ট ৰাউণ্ড নহয় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ চিট পাই গৈছে তেওঁলোকে কি কৈছে যে নতুনেই হওক নাইবা তেওঁলোকে আপগ্ৰেডেশ্যনেই হওক যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাই গৈছে তেওঁলোকে কিন্তু এইটো মাষ্ট একচেপ্ট কৰিবই লাগিব এইটো মেণ্ডেটৰী হয় একচেপ্ট কৰিবই লাগিব আৰু তেওঁলোকে ফাইনেল এডমিশ্যনটো ল'ব লাগিব তেওঁলোকে যিটো কলেজত চিট পাইছে তাতে তেওঁলোকে অৰিজিনেল ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰি ফাইনেল এডমিশ্যনটো ল'ব লাগিব ইয়াতে চাওক 6 নম্বৰ পইণ্টত কি কোৱা হৈছে আপগ্ৰেডেশ্যন ক্ষেত্ৰত যিসকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত চিট পোৱা নাই তেওঁলোকে যদি আপগ্ৰেডেশ্যন কৰিব বিচাৰে তেওঁলোকে চিটটো একচেপ্ট কৰি আপগ্ৰেডেশ্যন কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নাই আৰু যদি তেওঁ একচেপ্ট নকৰে তেনেহ'লে কিন্তু তেওঁৰ চিটটো কেঞ্চেল হৈ যাব পৰৱৰ্তী ৰাউণ্ডৰ কাৰণে এইটো আগত কথাত উল্লেখ আছে অৰ্থাৎ আপগ্ৰেডেশ্যন পালে চিটটো আপোনালোকে একচেপ্ট কৰি আপোনালোকে পৰৱৰ্তী ৰাউণ্ডৰ কাৰণে যদি আপগ্ৰেড বিচাৰে আপগ্ৰেড কৰিব পাৰিব ইয়াৰ উপৰি যদি আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম থাকে তেনেহ'লে আপোনালোকে যিটো এডমিশ্যন কোঅৰ্ডিনেটৰ আছে তেওঁৰ লগতো কণ্টেক্ট কৰিব পাৰে এইখিনি কথা ইয়াতে উল্লেখ আছে আৰু এইখিনি পইণ্টত এইটো কথা লিখা আছে যদি এটাও চুজ নকৰে তেনেহ'লে কিন্তু তেওঁলোকৰ চিটটো অট'মেটিকলি ফ্ৰিজ হৈ যাব সেই কথা উল্লেখ কৰা আছে এয়া চাওক লাষ্ট পইণ্ট যিটো দিয়া আছে লাষ্ট পইণ্ট মানে 7 নম্বৰত দিয়া আছে যে ছাত্ৰ ছাত্ৰীসকলে নতুনকৈ যিসকলে চিট পাই গৈছে তেওঁলোকৰ কাৰণে যে 4700 টকা তেওঁলোকে যি এডমিশ্যন দিব লগা হয় সেইটো তেওঁলোকে ইয়াতে কিমান দিব লাগিব ইয়াতে চাওক তেওঁলোকে ইয়াতে পে'মেণ্ট কৰিব লাগিব যিসকলে আপগ্ৰেডেশ্যন পাইছে 470 টকা আৰু ইয়াতে টিউশ্যন ফিজ ৱেইভাৰ 420 টকা এই কথা কিন্তু আগতে উল্লেখ কৰা আছে এইটো কৰি তেওঁলোকে চিটটো কিন্তু ফ্ৰিজ কৰি ল'ব পাৰিব ইয়াৰ পিছত চাওক এই পইণ্টবিলাক বেছি ইমান ইম্পৰ্টেণ্ট নহয় যিখিনি পইণ্ট আগতে উল্লেখ কৰা আছে আৰু ইয়াতে দিয়া আছে যে ইফ দ্য কেণ্ডিডেট ইজ আপগ্ৰেড ইন দ্য ছেম ইনষ্টিটিউট অৰ্থাৎ ছেম কলেজতে পাই গৈছে আৰু তেওঁলোকে ব্ৰাঞ্চটো চেঞ্জ কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকে ছেম কলেজতে কিন্তু তেওঁলোকে পে' কৰিব নালাগে 1 টকা তেওঁলোকে দিব নালাগে আপগ্ৰেডেশ্যনৰ ক্ষেত্ৰত অৰ্থাৎ যিসকলে আপগ্ৰেডেশ্যন কৰিব কিন্তু ছেম কলেজতে আপগ্ৰেডেশ্যন কৰিব তেওঁলোকে এইটো টকা দিব নালাগে এক্সট্ৰা কোনো ইয়াতে যি টকা দিয়া আছে 720 টকা আৰু টিউশ্যন ফিজ ৱেইভাৰৰ ক্ষেত্ৰত 420 টকা এই টকাটো আপোনালোকে দিব নালাগে আৰু আপোনালোকে ফাৰ্দাৰ্ছ যিবিলাক নটিফিকেশ্যন আহিব নাইবা তথ্যখিনি আপোনালোকে জনাৰ কাৰণে আপোনালোকে যিটো লিংক দিয়া আছে এই লিংকত গৈ আপোনালোকে চেক কৰি থাকিব পাৰিব আপোনালোকে কণ্টেক্ট কৰিব পাৰে যিকোনো কলেজত যদি আপোনাৰ প্ৰয়োজন হৈছে যিটো কলেজ সেইটো কলেজৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব এইখিনি কথা দিয়া আছে তো ভিডিঅ'টো অলপ দীঘল হয় আপোনালোকে সকলোখিনি তথ্য আপোনালোকে ভালকৈ বুজি পাইছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে চিট এলটমেণ্ট পোৱা নাই তেওঁলোকৰ থাৰ্ড ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰিব লাগিব থাৰ্ড ৰাউণ্ড কি কৰিব লাগিব প্ৰিফাৰেঞ্চ মডিফাই কৰাৰ অপশ্যন পাবলৈ নাই সেইখিনি তথ্য জনাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পোৱাৰ কাৰণে